জেলেনস্কিয়ে কেনেকৈ হলঠেকত পেলালে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। স্বঘোষিত বিশ্বগুৰু প্ৰধানমন্ত্ৰী মোদীক পাকত পেলাই চাকত ঘূৰালে নেকি জেলেনস্কিয়ে? কি কথাৰে প্ৰধানমন্ত্ৰী মোদীৰ আত্মশ্লাঘাক পানী কৰি দিলে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে? ক্ষান্ত হৈ ইউক্ৰেইন ভ্ৰমণত গৈছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এসময়ত ভক্তসকলে প্ৰধানমন্ত্ৰী মোদীৰ বাবেই ৰাছিয়া ইউক্ৰেইন যুদ্ধ বন্ধ হোৱা বুলি ৰৌজাল বৌজাল কৰিছিল। সেই ৰৌজাল বৌজাল পুৰণি হ'লেও প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণে সেয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা কৰাৰ দৰে সকলোবোৰ হ'লেও জেলেনস্কিৰ এটা আহ্বানে যেন সকলো পানী কৰি দিলে। উল্লেখ্য যে যোৱা 23 আগষ্ট শুকুৰবাৰে ইউক্ৰেইনৰ জেলেনস্কিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত ৰাছিয়াৰ সৈতে ভাৰতৰ খাৰুৱা তেলৰ বাণিজ্যৰ ওপৰত আলোকপাত কৰে। ভাৰতৰ গোলকীয় প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰি জেলেনস্কিয়ে পৰামৰ্শ দিয়ে যে ৰাছিয়াৰ সামৰিক বাহিনীক যথেষ্ট পৰিমাণৰ ধন আগবঢ়োৱা তেল বাণিজ্য বন্ধ কৰি ভাৰতে ইউক্ৰেইন মস্কোৰ যুদ্ধ শেষ কৰাত সহায় কৰিব পাৰে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকৰ সময়ত জেলেনস্কিয়ে কয় যে আপুনি ভ্লাদিমিৰ পুটিনক ৰখাব পাৰে আৰু তেওঁৰ অৰ্থনীতি বন্ধ কৰিব পাৰে আৰু তেওঁ সঁচাকৈয়ে তেওঁৰ ঠাইত ৰাখিব পাৰে। অৰ্থাৎ ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰিলে ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত কৰা আক্ৰমণ বন্ধ কৰিবলৈ বাধ্য হৈ পৰিব। জেলেনস্কিয়ে লগতে কয়, মই ভাবোঁ ভাৰতে নিজৰ ভূমিকা পালন কৰিব লাগিব। ভাৰতে স্বীকাৰ কৰিবলৈ আৰম্ভ কৰিছে যে এয়া কেৱল সংঘাত নহয়, এইখন এখন প্ৰকৃত যুদ্ধ, এজন মানুহে সৃষ্টি কৰা যুদ্ধ আৰু সেই মানুহজনৰ নাম হৈছে পুটিন। তেওঁ এখন দেশৰ বিৰুদ্ধে যুদ্ধ কৰিছে যাৰ নাম ইউক্ৰেইন। ভাৰত এখন ডাঙৰ দেশ, ইয়াত আপোনাৰ ডাঙৰ প্ৰভাৱ আছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীক ভাৰতৰ বিশ্ব শান্তি সন্মিলনৰ আয়োজন কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয়, মই প্ৰধানমন্ত্ৰী মোদীক ভাৰতত বিশ্ব শান্তি সন্মিলন আয়োজন কৰিবলৈ পৰামৰ্শ দিছোঁ। কিন্তু জেলেনস্কিৰ এই আহ্বান যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুনিব নোৱাৰিব, কাৰণ ৰাছিয়াৰ খাৰুৱা তেলৰ ওপৰত ভাৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। বিশ্বৰ তৃতীয় বৃহত্তম খাৰুৱা তেল আমদানিকাৰী দেশ হৈছে ভাৰত। ভাৰতে জুলাই মাহত ৰাছিয়াৰ পৰা $2.8 বিলিয়ন খাৰুৱা তেল ক্ৰয় কৰিছিল। এনে অৱস্থাত ভাৰতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাটো কল্পনাৰো অগোচৰ। এইদৰে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ভাৰতৰ নৰেন্দ্ৰ মোদীৰ বেলুনটো ফুটাই দিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।